নমস্কাৰ, মই থলগিৰি ইণ্টিগ্ৰেটেড এগ্ৰ'ফাৰ্মৰ পৰা হিৰু কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ফাৰ্মত আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কুকুৰাৰ বেটছবিলাক ভৰাইছিলোঁ। যদি 100 কুকুৰা আমি জানুৱাৰীত ভৰাইছোঁ, নেক্সট আৰু 100 আমি জুলাইত ভৰাইছোঁ। তেনেকৈ আমি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ কুকুৰাৰ বেটছবিলাক ভৰাইছিলোঁ। কিন্তু আমাৰ এটা অসুবিধা হৈছিল, যেতিয়া জানুৱাৰীত আমাৰ কুকুৰাখিনিৰ বয়স বাঢ়ি গ'ল, কণীৰ পৰিমাণ লাহে লাহে কমি যাব, সিহঁতক আমি ওলাই দিব লাগে। কিন্তু আমাৰ এটা অসুবিধা হ'ল, যাতে ইমানখিনি কুকুৰা একেলগে থাকিলে জানুৱাৰীত কোনখিনি আনিছিলোঁ, যেতিয়া 2-3 বছৰ পাছত জানুৱাৰীত কোনখিনি আনিছিলোঁ, জুলাইত কোনখিনি আনিছিলোঁ, সেইটো বস্তু চিনি ওলোৱা দিগদাৰ হয়। তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিলোঁ, একেবাৰে সহজ ব্যৱস্থা আমি চিন্তা কৰিলোঁ। এনেকুৱা এটা ব্যৱস্থা কৰিলে আপোনালোকৰ যথেষ্ট সুবিধা হ'ব। যদিহে আপোনালোকে বেলেগ বেলেগ বেটছৰ বেলেগ বেলেগ বেটছৰ কুকুৰা বা বেলেগ বেলেগ বয়সৰ কুকুৰা যদি একেলগে ৰাখিছে, বা যদি বেলেগ বেলেগ ব্ৰিডৰ কুকুৰা আপোনালোকে একেলগে ৰাখিছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এইটো ব্যৱস্থা সুবিধাজনক হ'ব। যদিহে আপোনালোকে এটা সময়ত ছেপাৰেট কৰিব লগা হয়, যদি দুটা বেটছৰ কুকুৰা আপোনালোকে ছেপাৰেট কৰি এটা বিক্ৰী কৰিব লগা হয়, এটা ৰাখিব লগা হয়, বা যদি এটা এজৰ কুকুৰা আপোনালোকে ৰাখিব আৰু এটা এজৰ কুকুৰা আপুনি বিক্ৰী কৰিব, এই গোটেইখিনি বস্তু একেলগে ৰাখিবৰ কাৰণে আৰু পিছত ছেপাৰেট কৰিবৰ কাৰণে এইটো একদম সুবিধাজনক ব্যৱস্থা হ'ব। আপোনালোকে ভিডিঅ'টো চাই ল'ব। এইটো চাওক, আপোনালোকে এটা সহজতে এনেকুৱা ব্যৱস্থা কৰিব পাৰে। এইটো চাওক, এইটো টেগ আমি লগাই দিছোঁ, যিটো চৰাইটোৰ কাৰণে একো অসুবিধা নহয় আৰু এইটো কেতিয়াও খুলিও নাযায়। এইটো টেগ আমি লগাইছোঁ, এইটো কেতিয়াও খুলিও নাযায়, চৰাইটো ইচ্ছা কৰি কেতিয়াও খুলিব নোৱাৰে, আৰু চৰাইটো খোজকাঢ়ি থাকিলে একো অসুবিধা নহয় এইটো টেগৰ কাৰণে। এইটো চাইটো আপোনালোকে, এইটো এটা একেবাৰে সহজলভ্য প্লাষ্টিকৰ সাধাৰণ টেগ। এইটো আপোনালোকে য'তে হ'লেও বজাৰত বিচাৰি পাব, যিকোনো ঠাইতে আপুনি অকণমান বিচাৰিলে এইটো পাই যাব। আপোনালোকে যদি এনেকুৱা 3টা কালাৰৰ এনেকুৱা টেগ ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ একেবাৰে সহজতে গোটেইখিনি চৰাই আপোনালোকৰ ছেপাৰেট কৰিবৰ কাৰণে সুবিধা হ'ব। যদি আপোনালোকে 3-4টা কালাৰ এনেকুৱা টেগৰ ব্যৱহাৰ কৰে, তেতিয়াহ'লে যদি আপোনালোকে জানুৱাৰীত যিখিনি কুকুৰা ভৰাইছিল সেইখিনি কুকুৰাৰ কাৰণে এটা কালাৰ টেগ ব্যৱহাৰ কৰে, আৰু জুলাইত যিখিনি কুকুৰা ভৰাইছিল তাৰ কাৰণে এটা টেগ ব্যৱহাৰ কৰে, বা যদি আপোনালোকৰ ব্ৰিডৰ কাৰণে ছেপাৰেশ্যন কৰিব লগা হয়, যদি সোণালী কুকুৰাৰ কাৰণে এটা টেগ ব্যৱহাৰ কৰে আৰু পিয়ৰ লোকেলখিনিৰ কাৰণে এটা টেগ ব্যৱহাৰ কৰিব পাৰিব, বা আৰু এটা কালাৰৰ টেগ আপোনালোকে যদি বেলেগ আঢ়াই বা তেনেকৈ বেলেগ কুকুৰা ৰাখিছে তাৰ কাৰণে আৰু এটা বেলেগ কালাৰৰ টেগ ব্যৱহাৰ কৰিব পাৰিব। মুঠতে এইটো বেলেগ বেলেগ কালাৰৰ টেগ আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ একেবাৰে সহজতে কুকুৰাখিনি ছেপাৰেট কৰিব পৰা আপোনালোকৰ সুবিধা হ'ব। ইয়াত কুকুৰা ভৰিত আপোনালোকে একেবাৰে সহজতে ফিটিং কৰি দিব পাৰিব। কুকুৰাটোৱে যিমান লৰচৰ বা যিমান ইচ্ছা কৰিলেও এইটো খুলিব নোৱাৰিব, কিন্তু আপোনালোকে একেবাৰে সহজতে ইয়াক কাটি পেলাই ওলাই দিব পাৰিব। কুকুৰাটোৰ অসুবিধাও নহয়, কেতিয়াও কুকুৰাটো খোজকাঢ়ি যোৱাত বা কেতিয়াও যিকোনো কাৰণত কুকুৰাটোৰ অসুবিধা নহয়, কিন্তু আপোনালোকে একেবাৰে সহজতে ইয়াক কাটি ওলাই দিব পাৰিব। মই কেনেকৈ লগাই দিয়ে আপোনালোক দেখাই দিছোঁ। এই টেগটো আপুনি এনেকৈ সোমাই দিব। আপোনাৰ টেগটো ল'লে কেতিয়াবা দেখা পালে গম পাই যাব। এইটো একেবাৰে সাধাৰণতে এনেকৈ সোমাই দিব পাৰিব। সোমাই দি চৰাইটো ভৰিখন এনেকৈ সোমাই দিব। চৰাইটো ভৰিখন এনেকৈ সোমাই দি এটা নিৰ্দিষ্ট জোখলৈ আপুনি টেগটো টান কৰি দিয়ক। এটা নিৰ্দিষ্ট জোখলৈ আপোনালোকে টেগটো টান কৰি দিব, যাতে চৰাইটো ভৰিখন এনেকৈ লৰচৰ কৰিব পৰা যায়। কুকুৰাটোৰ ভৰি যদি অকণমান ডাঙৰো হৈ যায়, তেতিয়াহ'লে লৰচৰ কৰিব পৰা যায়, কিন্তু ইমান যাতে টান নহয়, আৰু এইটো আপোনালোকে লক্ষ্য কৰিব। তাৰপাছত কেতিয়াও এইটো আৰু টান নহ'ব। আপুনি যিমানখিনি আপোনালোকে টান কৰিব পাৰে, যিমানখিনি টান কৰিব লাগে আপোনালোকৰ কুকুৰাটো যাতে অসুবিধা নহয়, সেনেকুৱা হিচাপত আপোনালোকে টান কৰি দিব। দি এইখিনি ইমানমান চাইজত আপোনালোকে কাটি দিব পাৰিব। এইখিনি থাকিলে কিন্তু অসুবিধা হ'ব। ইমানখিনি যদি ওলাই থাকে তেতিয়াহ'লে অসুবিধা হ'ব। আপোনালোকে ইমানখিনিলে কাটি দিব। এয়া চাওক, চৰাইখিনি একেবাৰে অসুবিধা নোহোৱাকৈ চলা ফুৰা কৰি আছে। সিহঁতৰ চলা ফুৰা কৰাত একো অসুবিধা হোৱা নাই। টেগটো লাগি আছে যদিও সিহঁতৰ চলা ফুৰা কৰাত কোনো ধৰণৰ অসুবিধা হোৱা নাই। চাওক, চৰাইখিনি গোটেইখিনি অহা যোৱা কৰি আছে, একো অসুবিধা নোহোৱাকৈ গোটেইখিনি চৰাই চলা ফুৰা কৰি আছে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।